এই মুহূৰ্তত উপস্থিত আছোঁ ঐতিহাসিক শ্ৰী শ্ৰী নৰুৱা কোজি সত্ৰত আৰু সত্ৰৰ 376 সংখ্যক যি প্ৰতিষ্ঠা দিৱস আজি তৃতীয় দিনাৰ যি মূল কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। ভাগৱত শোভাযাত্ৰা আৰু বাপ বান্ধৱ আই মাতৃ সকলোৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি কোজি সত্ৰৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। নামৰ ধ্বনিৰে সত্ৰৰ চাৰিওফালে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যিহেতু ভাগৱত শোভাযাত্ৰা সত্ৰৰ চাৰিওফালে হৰিনামৰ গোটানুকীৰ্তনেৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ ND24 দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু আমি কথা পাতিম সত্ৰাধিকাৰ প্ৰভুৰ লগত। যিহেতু প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনা যি মূল কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা আৰম্ভ হৈছে, কি ক'ব? হয়, আমি শ্ৰী শ্ৰী নৰুৱা কোজি সত্ৰই 376 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যি আমি প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছিলোঁ যোৱা 8 বহাগৰ পৰা আজি তৃতীয় দিনৰ কাৰ্যসূচী আমাৰ অবিৰত মহাভাগৱত পাঠ আজি সামৰণি পৰিছে আৰু এতিয়া সকলোৱে হৰিনামৰ এক পৰিৱেশেৰে গ্ৰাম্য ভ্ৰমণ কৰি আকাশ বতাহ মুখৰিত কৰাৰ প্ৰয়াস কৰিছে। এয়া হ'ল আমাৰ সত্ৰৰ এটা পৰম্পৰা, ই এটা প্ৰতি বছৰ হৈ থকা আমাৰ সত্ৰীয়া উৎসৱ। আমি পৰিৱেশ দেখুৱাইছোঁ আৰু উল্লেখ কৰিছোঁ যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত যি ঐতিহাসিক শ্ৰী শ্ৰী নৰুৱা কোজি সত্ৰ, সেই সত্ৰৰ যি প্ৰতিষ্ঠা দিৱস তিনিদিনীয়া যি আজি কাৰ্যসূচী মূল কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা ইতিমধ্যে দৰ্শকসকলে দেখিছে আৰু 5দিনীয়াকৈ যিহেতু অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱসটি আমি পোনপটীয়াকৈ পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু সত্ৰৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰিয়ে এনেদৰে আজি যি ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হৈছে আৰু সত্ৰৰ ভক্তপ্ৰাণ ৰাইজে এই যি শোভাযাত্ৰা ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দেখিবলৈ পোৱা গৈছে। এনেদৰেই বাপ বান্ধৱ আই মাতৃসকলে তেওঁলোকে সেৱা গ্ৰহণ কৰিছে আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সত্ৰৰ যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতিষ্ঠা দিৱসৰ 3 দিনৰ যি আজি মূল কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা এনেদৰে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।